মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে RMD ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 7ৰ নতুন টেক্সট বুক ৰেইনবো 2ৰ লেসন নাম্বাৰ 2 এ মেমৰেবল সেমিষ্টাৰ ব্ৰেক নামৰ লেসনটো তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা পোনে পোনে আমি সেই পাঠৰ মাজলৈ আগবাঢ়ো এতিয়া চোৱাচোন লেসন নাম্বাৰ 2 এ মেমৰেবল সেমিষ্টাৰ ব্ৰেক মেমৰেবল মানে হৈছে স্মৰণীয় সেমিষ্টাৰ মানে হৈছে ষান্মাসিক অৰ্থাৎ 6 মাহৰ মূৰে মূৰে হোৱা পৰীক্ষাৰ যেটো বন্ধ ঠিক আছে দুটা সেমিষ্টাৰৰ মাজৰ যেটো বন্ধ সেই বন্ধৰ সময়খিনিকেই সেমিষ্টাৰ ব্ৰেক বোলা হয় এটা স্মৰণীয় সেমিষ্টাৰৰ বন্ধ বা বিৰতি লুক এট দা পিকচাৰ্স বিলো তলৰ ছবিবিলাকলৈ চোৱা এতিয়া এইকেইখন ছবি আমাৰ সকলোৰে চিনাকি নহয়নে এইখন হৈছে চাহবাগিচাৰ ছবি হয়নে টি গাৰ্ডেন এয়া হৈছে আমাৰ কাজিৰঙাৰ গড় হয়নে এশিঙীয়া গড় যি পৃথিৱী বিখ্যাত আমি সকলোৱে জানো যে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত তাৰ পিছত এয়া হল কি এয়া হল আমাৰ শিৱসাগৰত থকা ৰংঘৰ ঐতিহাসিক ৰংঘৰ আৰু এয়া কি আমাৰ গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা মন্দিৰ তাৰ পিছত এয়া হল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি নৌকা ভ্ৰমণৰ দৃশ্য অৰ্থাৎ ফেৰীৰে যাত্ৰী পাৰ হোৱা দৃশ্য তাৰ পিছত এয়া হৈছে চৰাইদেউস্থিত মৈদাম এতিয়া এই ছবি কেইখন চোৱাৰ পিছত তোমাক কৈছে চোৱা লেটস টক বলা আমি কথা পাতো কি কথা পাতে এক নম্বৰ এটা কোৱেশ্চন তোমাক সুধিছে নেম দা ষ্টেট দিস পিকচাৰ্স আৰ ফ্ৰম এই ছবি কেইখন লোৱা ৰাজ্যখনৰ নাম তোমাক ক'ব কৈছে অৰ্থাৎ এই কেইখন ছবি কোনখন ৰাজ্যৰ হয় সেই কথাটো তোমাক সুধিছে দুই নম্বৰত কৈছে আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দা প্লেसेस shown in a picture ছবিখনত দেখুৱা কোনো ঠাইৰ সৈতে তুমি পৰিচিত নে বা তুমি চিনি পোৱা নে ছবিখনত দেখুৱা এই যিমান কেইখন ঠাই দেখাইছে এই ঠাই কেইখনৰ ভিতৰত তুমি তেনেকুৱা কোনোবা চিনি পোৱা ঠাই আছে নেকি তোমাক সুধিছে নেম দেম হেবিলাকৰ নাম ক'বলৈ কৈছে তুমি এই ছবি কেইখনত থকা কি ঠাই চিনি পোৱা তাৰ পিছত তিনিত কৈছে কি নেম এ ফিউ ডান্সেস অফ দা ষ্টেট ৰাজ্যখনৰ তোমাক কেইটামান নৃত্যৰ বিষয়ে ক'বলৈ কৈছে নৃত্যৰ নাম ক'ব কৈছে এতিয়া আমি জানো যে বিহু হৈছে অসমৰ এটা হয়নে জাতীয় উৎসৱ গতিকে বিহু ডান্সৰ কথা ক'ব পাৰো আমি অসমৰ সত্ৰীয়া নৃত্যৰ কথা ক'ব পাৰো ঝুমুৰ নৃত্য চাহবাগিচাৰ যি আমাৰ ঝুমুৰ নৃত্য আছে সেই ঝুমুৰ নৃত্যৰ কথা ক'ব পাৰো বাগুৰুম্বা নৃত্যৰ কথা ক'ব পাৰো ওজাপালিৰ কথা ক'ব পাৰো ভোৰতাল নৃত্যৰ কথা ক'ব পাৰো আৰু এনেকুৱা বহুতো নৃত্য আছে আমাৰ জনগোষ্ঠীয় নৃত্য আছে সেইবিলাকৰ কথা আমি ক'ব পাৰো ইন দিস লেসন এই পাঠটিত we will be reading about Dia and Shruti's visit to Assam এই পাঠটিত আমি দিয়া আৰু শ্ৰুতিৰ অসম ভ্ৰমণৰ বিষয়ে পঢ়িম do you think তুমি ভাবা নাই they will be visiting these places as well as some other places of Assam তেওঁলোকে অসমৰ এই ঠাইবিলাকৰ লগতে আৰু কিছুমান ঠাই যে চাব সেই কথাটো তুমি ভাবানে তোমাক অনুমান কৰি ক'ব কৈছে if yes যদি হয় name some other places যদি তুমি ভাবা যে তেওঁলোকে আৰু কিছুমান ঠাই চাব সেই ঠাইবিলাকৰ নাম তোমাক ক'ব কৈছে গতিকে তেনেকুৱা আৰু তোমাৰ দৃষ্টিত আৰু তেনেকুৱা কি ভ্ৰমণ কৰিবলগীয়া ঠাই বা চাবলগীয়া ঠাই আছে তোমাক ক'ব কৈছে গতিকে এয়া হৈছে এখন ছবিখন দেখিছা এখন ধুনীয়া ছবি এখন হৈছে এয়াৰপৰ্টৰ দৃশ্য এয়া হৈছে দিয়া আৰু এয়া হৈছে শ্ৰুতি গতিকে আহাচোন আমি লেসনটোৰ মাজলৈ যাওঁ তেতিয়া সকলোখিনি কথা গম পাম Shruti and Dia, both students at Indian Institute of Technology, IIT, Delhi. Shruti and Dia কি বুলি কৈছে both students at Indian Institute of Technology, IIT, Delhi. দুইগৰাকী ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT দিল্লীৰ ছাত্ৰী তাৰপিছত কৈছে চোৱা have been friends since they first met তেওঁলোক দুয়ো প্ৰথম লগ পোৱাৰ পৰা দুইগৰাকী বান্ধৱী Shruti is from Guwahati শ্ৰুতি কৰ হয় গুৱাহাটীৰ হয় মানে অসমৰে হয় but Dia who is from Kerala had never been to the northeast কিন্তু দিয়া হৈছে কৰ কেৰালাৰ আৰু তেওঁ কেতিয়াও আগতে নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূব ভাৰতলৈ অহা নাই she had always wanted তাই সদায় বিচাৰিছিলে কোনে বিচাৰিছিলে দিয়াই বিচাৰিছিলে কি কৰিবলৈ to visit the northeast উত্তৰ পূব ভাৰত ভ্ৰমণ কৰিবলৈ তাই বিচাৰিছিলে with its greenery and monumental places গ্ৰীনাৰী মানে হৈছে সেউজীয়া আৰু মনুমেণ্টেল প্লেसेस মানে হৈছে কি কীৰ্তিচিহ্ন তাই সদায় উত্তৰ পূব ভাৰত ভ্ৰমণ কৰিব বিচাৰিছিলে উত্তৰ পূব ভাৰত চাব বিচাৰিছিলে কিহৰ সৈতে ইয়াৰ যি সেউজীয়া আৰু যি কীৰ্তিচিহ্ন সেই সেউজীয়া আৰু কীৰ্তিচিহ্ন সমূহ তেওঁ কি কৰিব বিচাৰিছিলে চাব বিচাৰিছিলে সেইকাৰণে তেওঁ কি কৰিছিলে তেওঁ সদায় উত্তৰ পূব ভাৰত ভ্ৰমণ কৰিব বিচাৰিছিলে I want to see Assam with you মই তোমাৰ সৈতে অসম চাব বিচাৰো Dia told Shruti before the semester break এটো কোনে কৈছিলে দিয়াই শ্ৰুতিক এটো কেতিয়া কৈছিলে সেমিষ্টাৰ বন্ধৰ আগতে কৈছিলে
That evening, সেইদিনা সন্ধিয়া, Shruti called her mother. Shruti তাইৰ মাকক ফোন কৰিছিলে। ফোন কৰি পেলাই কি কৈছিলে মাকক শ্ৰুতিয়ে চোৱা, মা ডু ইউ ৰিমেম্বাৰ দিয়া, মা তোমাৰ বাৰু দিয়াক মনত আছেনে? She wishes to visit Assam during the semester break. তাই সেমিষ্টাৰ বন্ধত কি কৰিব বিচাৰে? অসম চাব বিচাৰে, অসম ভ্ৰমণ কৰিব বিচাৰে। She wants to explore the state. তাই অসমখন অন্বেষণ কৰিব বিচাৰে। Explore মানে অন্বেষণ কৰা, ভালকৈ জানিব বিচৰা। She is most welcome. তাইক বহুত স্বাগতম। Will make her feel at home, replied her mother. তাইৰ মাকে উত্তৰ দিছিলে, কি বুলি উত্তৰ দিছিলে? Will make her feel at home. আমি তাইক ঘৰতে থকা যেনে অনুভৱ কৰাম। এইটো কোনে কৈছিলে? শ্ৰুতিৰ মাকে। তাৰপিছত চোৱা, লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ। গ্লিটাৰিং মানে হৈছে জিলিকি থকা, অৰ্থাৎ লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ। ব্ৰহ্মপুত্ৰ নৈ দূৰৈত জিলিকি থকা অৱস্থাত দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী। তেওঁলোকৰ ফ্লাইটে, তেওঁলোকৰ উৰাজাহাজে কি কৰিছিলে? গুৱাহাটী অৱতৰণ কৰিছিলে। ইট ৱাজ এ ৱাৰ্ম মে আফটাৰনুন। এইটো আছিলে মে' মাহৰ এটা উষ্ম আবেলি। দ্য স্কাই ৱাজ স্লাইটলি ক্লাউডি। আকাশখন সামান্য পৰিমাণে কি আছিলে বুলি কৈছে? ক্লাউডি। ক্লাউডি মানে হৈছে ডাৱৰীয়া। শ্ৰুতিজ পেৰেণ্টছ গ্ৰিটেড দেম এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড বকে। শ্ৰুতিৰ মাক দেউতাকে কি কৰিছিলে? গ্ৰিটেড দেম, তেওঁলোকক কি কৰিছিলে? গ্ৰিট মানে হৈছে অভিবাদন জনোৱা। ক'ত জনাইছিলে অভিবাদন? এয়াৰপৰ্টত। কেনেকৈ? উইথ হাগছ এণ্ড বকে, সাৱটি ধৰি পেলাই আৰু ফুলৰ থোপা দি তেওঁলোকক কি কৰিছিলে? অভিবাদন জনাইছিলে, মানে তাতে গৈ আদৰিছিলেগৈ। আফটাৰ এ কুইক লাঞ্চ এণ্ড ৰেষ্ট, খুব সোনকালে দুপৰীয়া আহাৰ খোৱাৰ আৰু জিৰণি লোৱাৰ পিছত দে ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল। তেওঁলোকে কি কৰিছিলে? বিখ্যাত কামাখ্যা মন্দিৰ তেওঁলোকে কি কৰিছিলে? দৰ্শন কৰিছিলে। দিয়া ৱাজ ষ্ট্ৰাক বাই দ্য কামনেছ অফ দ্য চেক্ৰেড হিলটপ। কামাখ্যা মন্দিৰ ক'ত আছে বাৰু? নীলাচল পাহাৰৰ বুকুত আছে, হয়নে? গতিকে দিয়াই কি কৰিছিলে? সেই পবিত্ৰ পাহাৰৰ নিস্তব্ধতাত তেওঁ কি কৰিছিলে? অভিভূত হৈছিলে। লেটাৰ, পিছত, ইন দ্য ইভিনিং, সন্ধিয়াৰ ভাগলৈ, দে টুক এ ৰিভাৰ ক্ৰুইজ অন দ্য ব্ৰহ্মপুত্ৰ এণ্ড এনজয়ড দ্য ছানছেট। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ বুকুত ৰিভাৰ ক্ৰুইজ কৰিছিলে, অৰ্থাৎ নৌকা ভ্ৰমণ কৰিছিলে, আৰু কি কৰিছিলে? সূৰ্যাস্ত উপভোগ কৰিছিলে, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ সময়খিনি চাবলৈ বৰ ধুনীয়া লাগে, সেইখিনি সময় তেওঁলোকে কি কৰিছিলে? উপভোগ কৰিছিলে। দ্য গল্ডেন স্কাই, ছফ্ট ব্ৰিজ এণ্ড দ্য লাইভ ফ'ক মিউজিক মেড এ পাৰফেক্ট ইন্ট্ৰডাকশ্যন অফ গুৱাহাটী। সোণালী আকাশখনে, গল্ডেন মানে হৈছে সোণালী, সোণালী আকাশখনে, ছফ্ট ব্ৰিজ কোমল বতাহে, এণ্ড লাইভ ফ'ক মিউজিক, ফ'ক মিউজিক মানে হৈছে কি? লোকসংগীত, আৰু জীৱন্ত লোকসংগীতে কি কৰিছিলে? মেড এ পাৰফেক্ট ইন্ট্ৰডাকশ্যন অফ গুৱাহাটী, গুৱাহাটীৰ এটা নিখুঁত পৰিচয় দাঙি ধৰিছিলে। দিছ ডাজণ্ট ফিল লাইক এ ৰিয়েল চিটি, দিয়া হুইস্পাৰ্ড। দিয়াই হুইস্পাৰ কৰা মানে কি? মনে মনে ফুচফুচাই কোৱা, হয়নে? দিয়াই ফুচফুচাই কাৰ কাণত কৈছিলে? শ্ৰুতিৰ কাণত ফুচফুচাই কৈছিলে, দিছ ডাজণ্ট ফিল লাইক এ ৰিয়েল চিটি, এইখন সঁচা চহৰ যেন নালাগে। ইট ফিলছ লাইক এ ড্ৰিম, এইটো এটা সপোন যেন লাগে। কোনে কৈছিলে এই কথাখিনি? দিয়াই শ্ৰুতিক কাণে কাণে ফুচফুচাই কৈছিলে। আৰ্লি নেক্সট মৰ্ণিং, পিছদিনা ৰাতিপুৱা সোনকালে, দে ড্ৰভ টু কাজিৰঙা নেশ্যনেল পাৰ্ক। তেওঁলোকে কি কৰিছিলে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গাড়ী চলাই আহিছিলে। ইট ৱাজ এ থ্ৰিলিং এক্সপিৰিয়েঞ্চ ৱাটছিং দ্য লেণ্ডস্কেপ গ্লাইডিং ফ্ৰম দ্য চিটি টু দ্য কাণ্ট্ৰি ছাইড এণ্ড টু ৱাইল্ড গ্ৰীণ ফৰেষ্ট। থ্ৰিলিং, থ্ৰিলিং মানে হৈছে কি? ৰোমাঞ্চকৰ বা মন পুলকিত কৰা ধৰণৰ, তেনেকুৱা ধৰণৰ। এতিয়া কৈছে কি কৈছে? ইট ৱাজ এ থ্ৰিলিং এক্সপিৰিয়েঞ্চ, এইটো আছিলে এটা মন পুলকিত কৰা, মন ৰোমাঞ্চিত কৰা এক ধৰণৰ অভিজ্ঞতা বুলি কৈছে। কি কোনটো? ৱাটছিং দ্য লেণ্ডস্কেপ গ্লাইডিং ফ্ৰম দ্য চিটি টু দ্য কাণ্ট্ৰি ছাইড এণ্ড টু ৱাইল্ড গ্ৰীণ ফৰেষ্ট। চহৰৰ পৰা গ্ৰামাঞ্চললৈ আৰু তাৰ পৰা অৰণ্যৰ সেউজীয়া বনলৈ পৰিৱেশ সলাই যোৱা দৃশ্যটো এটা কি বুলি কৈছে? ৰোমাঞ্চকৰ অভিজ্ঞতা। দে চেকড ইনটু এ কোজি হোমলি লজ নিয়েৰ দ্য পাৰ্ক। হোমলি মানে হৈছে ঘৰ সদৃশ, কোজি মানে হৈছে আৰামদায়ক, অৰ্থাৎ পাৰ্কৰ কাষতে থকা এটা ঘৰ সদৃশ কোঠাত তেওঁলোকে কি কৰিছিলে? তেওঁলোকে কোঠা লৈছিলে। এণ্ড হেডেড আউট ফৰ এ জীপ ছাফাৰী, আৰু তাৰ পৰা কি কৰিছিলে? তেওঁলোক জীপ ছাফাৰী কৰিবলৈ গৈছিলে। দ্য টল এলিফেণ্ট গ্ৰাছ swayed as they spotted rhinos, wild boars swam there, and even a herd of
wild elephants. ওখ ওখ ইকৰাবোৰ যেতিয়া দুলিবলৈ আৰম্ভ কৰিছিলে তেতিয়া তেওঁলোকে কি দেখা পাইছিলে rhinos গড় দেখা পাইছিলে wild boars বনৰীয়া গাহৰি দেখা পাইছিলে swamp deer দল হৰিণ দেখা পাইছিলে আৰু আনকি তেওঁলোকে কি দেখিছিলে বনৰীয়া হাতীৰ জাকো দেখা পাইছিলে in the evening সন্ধিয়ালৈ they enjoyed a Jhumur dance performance by a local troupe in their lodge সন্ধিয়াৰ ভাগলৈ তেওঁলোকৰ যে কোঠাত সেই কোঠাত স্থানীয় নৃত্য শিল্পীৰ দলৰ দ্বাৰা পৰিবেশন কৰা তেওঁলোকে এটা ঝুমুৰ নৃত্য উপভোগ কৰিছিলে they enjoyed evening tea with ethnic snacks পিঠাপনা বা তেনেকুৱা লঘু আহাৰ জাতীয় খাদ্যক কি বুলি কোৱা হয় স্নেক্স বুলি কোৱা হয় গতিকে তেওঁলোকে জনজাতীয় তেনেকুৱা পিঠাপনাৰে তেওঁলোকে কি কৰিছিলে সন্ধিয়াৰ চাহ উপভোগ কৰিছিলে the day ended with a planning for next day পিছৰ দিনটোৰ পৰিকল্পনাৰে সেই দিনটো শেষ হৈছিলে পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এখন চোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য ইয়াতে তুমি কি দেখিবলৈ পাইছা হাতী হয়নে এশিঙীয়া গড় বিভিন্ন প্ৰজাতিৰ চৰাই হৰিণাৰ জাক হয়নে আৰু ইয়াত তেওঁলোকে জীপ সাফাৰী কৰাৰ দৃশ্য নেক্সট ডে পিছদিনা এট ডন কাহিলি পুৱাতে দে সেট অফ অন এন এলিফেণ্ট সাফাৰী তেওঁলোক হাতী সাফাৰী কৰিবলৈ ওলাই গৈছিলে দ্য ফৰেষ্ট ৱাজ কোৱাইট অৰণ্যখন হাবিখন আছিলে কি একেবাৰে নিস্তব্ধ কোৱাইট মানে নিস্তব্ধ হয়নে নীৰৱ এণ্ড কভাৰ্ড উইথ মিষ্ট আৰু কুঁৱলীৰে কি আবৃত আছিল কুঁৱলীয়ে ভৰি আছিলে দ্য চাইলেন্স অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল অৰণ্যখনৰ নীৰৱতা আছিলে কি যাদুকৰী মেজিকেল মানে হৈছে যাদুকৰী দে এনজয়ড দ্য নেষ্টিং ষ্টকছ তেওঁলোকে বাঁহ সাজি থকা বৰটোকোলাৰ বাঁহ উপভোগ কৰিছিলে গেজিং ডিয়াৰ চৰি থকা হৰিণা দেখা পাইছিলে সেইখিনি তেওঁলোকে চোৱাৰ সৌভাগ্য হৈছিলে হয়নে আৰু কি দেখিছিলে এণ্ড এ ফেমিলি অফ ৱাটাৰ্ছ বাই এ ৱাটাৰ হোল আৰু এটা জলাশয়ত কি দেখা পাইছিলে এজাক উড দেখা পাইছিলে ৱাটাৰ্ছ মানে হৈছে উড আফটাৰ দ্য সাফাৰী দে হেড ব্ৰেকফাষ্ট হাতী সাফাৰী কৰাৰ পিছত তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ ব্ৰেকফাষ্ট খাইছিলে ব্ৰেকফাষ্ট মানে কি ৰাতিপুৱাৰ আহাৰ এণ্ড ড্ৰভ টু যোৰহাট আৰু যোৰহাটলৈকে গাড়ী চলাই আহিছিলে দ্য ৰোড জাৰ্ণি ৱাজ কোৱাইট থ্ৰিলিং উইথ ৰোডছ ফ্লেংকড বাই এণ্ডলেছ টি গাৰ্ডেনছ থ্ৰিলিং মানে হৈছে কি ৰোমাঞ্চকৰ বা মন পুলকিত কৰা ধৰণৰ গতিকে কি কৈছে দ্য ৰোড ৱাজ কোৱাইট থ্ৰিলিং উইথ ৰোডছ ফ্লেংকড বাই এণ্ডলেছ টি গাৰ্ডেনছ কৈছে যে সেই জাৰ্ণিটো অৰ্থাৎ পথযাত্ৰাটো আছিল কি বুলি কৈছে নীৰৱ ৰোমাঞ্চকৰ আছিল বুলি কৈছে য'ত কি বুলি কৈছে ৰাস্তাবোৰ অন্তহীন চাহ বাগিচাৰে আৱৰি আছিলে হয়নে অন্তহীন চাহ বাগিচাৰে কি কৰিছিলে আৱৰি আছিলে দে ষ্টেড ফৰ দ্য নাইট এট এ হেৰিটেজ টি এষ্টেট বাংলো তেওঁলোকে ৰাতিটো ক'ত কটাইছিলে এটা ঐতিহাসিক চাহ বাগিচাৰ বাংলোত কটাইছিলে ইন দ্য ইভিনিং সন্ধিয়াৰ ভাগলৈ দে ৱাক থ্ৰু দ্য প্লাণ্টেশ্যন এণ্ড লাৰ্ণ এবাউট টি কাল্টিভেশ্যন এণ্ড দ্য প্ৰচেছিং অফ টি সন্ধিয়াৰ ভাগলৈ সিহঁতে চাহ বাগিচাৰ মাজেদি খোজকাঢ়িছিলে আৰু কি কৰিছিলে লাৰ্ণ এবাউট দ্য টি কাল্টিভেশ্যন চাহ খেতিৰ বিষয়ে শিকিছিলে এণ্ড প্ৰচেছিং অফ টি আৰু চাহ কেনেকৈ প্ৰচেছিং কৰা হয় অৰ্থাৎ চাহ গছৰ পৰা চাহ তুলি আনি কেনেকৈ ফেক্টৰীত সেইটো কি কৰা হয় প্ৰচেছিং কৰা হয় সেই বিষয়ে তেওঁলোকে শিকিছিলে নেক্সট ডে ৱাজ স্পেচিয়েল পিছৰ দিনটো আছিলে বিশেষ দিন আছিলে তেওঁলোকৰ বাবে কিয় ড্ৰাইভিং থ্ৰু দ্য কোৱাইট কাণ্ট্ৰি ছাইড স্লিপি টাউনছ এণ্ড হিলছ টিনছ উইথ গ্ৰীণ দে হেডেড টু চৰাইদেউ পিছদিনাটো কিয় বিশেষ আছিল তেওঁলোকৰ বাবে কাৰণ সেই দিনটোত তেওঁলোকে কি কৰিছিলে নিস্তব্ধ গ্ৰামাঞ্চল হয়নে স্লিপি টাউন স্লিপি মানে হৈছে নিদ্ৰামগ্ন বা শুই থকা অৱস্থাত থকা চহৰ সেউজীয়াৰে আৱৰা পাহাৰৰ মাজেদি গাড়ী চলাই তেওঁলোক কলৈ গৈছিলে চৰাইদেউলৈ গৈছিলে দে ড্ৰভ টু শ্ৰুটিছ আংকলছ হাউচ ক্ল'জ বাই দ্য মৈদামৰ কাষতে থকা শ্ৰুতিৰ খুৰাকৰ ঘৰলৈকে তেওঁলোক গাড়ী চলাই গৈছিল দে ৱেৰ ৱেলকামড উইথ ৱাৰ্ম স্মাইলছ তেওঁলোকক কুস্ম হাঁহিৰে সৈতে স্বাগতম জনোৱা হৈছিলে দে হাৰ্টিলি ৰিলিজড এ লাঞ্চ উইথ মাছৰ টেঙি ফিছ কাৰী আলু পিটিকা মাছ পটেটো এণ্ড ষ্টিকি ব্লেক ৰাইচ পুডিং এতিয়া ইয়াতে তুমি দুটামান নতুন শব্দ পাবা হাৰ্টিলি মানে হৈছে আনন্দ মনেৰে ৰিলিজ মানে হৈছে কি ৰিলিজ শব্দটোৰ অৰ্থ হৈছে জুতি লোৱা ঠিক আছে সোৱাদ লোৱা
এতিয়া তেওঁলোকে কি কৰিছিলে তাতে গৈ দে হাৰ্টলি ৰিলিজ তেওঁলোকে আনন্দৰে জুতি লৈছিলে কিহৰ জুতি লৈছিলে এ লাঞ্চ উইথ মাছৰ টেঙা আঞ্জাৰে যাক ইংৰাজীত কোৱা হয় টেঙি ফিছ কাৰী আৰু কি কৰিছিলে আলু পিটিকাৰ জুতি লৈছিলে এণ্ড ষ্টিকি ব্লেক ৰাইচ পুডিং আৰু কি কৰিছিলে ব্লেক ৰাইচ অৰ্থাৎ কোলা চাউলৰ পায়সৰ তেওঁলোকে জুতি লৈছিলে ষ্টিকি মানে হৈছে আঠাযুক্ত ইন দ্য আফটাৰনুন আবেলিলৈ দে ভিজিটেড দ্য চৰাইদেউ মৈদাম তেওঁলোকে চৰাইদেউ মৈদাম চাইছিল দ্য মৈদামছ আৰ দ্য বিউৰিয়েল মাউণ্টছ অফ আহোম ৰয়েলটি কম্পেয়াৰেবল টু দ্য পিৰামিডছ অফ ইজিপ্ট মৈদামসমূহ হৈছে আহোম ৰাজ পৰিয়ালৰ কি বুলি কৈছে সমাধিস্থল হয়নে যিবিলাকক কি ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰিব পাৰে এ লোকেল গাইড হু হেপেণ্ড টু বি এন old friend of Shuti's uncle narrated stories of Sukafa, the founder of the Ahom dynasty. এতিয়া কি কৈছে এ লোকেল গাইড এজন স্থানীয় গাইড তেওঁলোকৰ এজন স্থানীয় গাইড আছিলে গাইড মানে কি যে গোটেই মানে তেওঁলোকক কি কৰিছিলে তত্ত্বাৱধান কৰিছিলে বা তেওঁলোকক মানে জাগাবিলাক দেখুৱাবলৈ লৈ গৈছিলে তেওঁ কোন আছিলে হু হেপেন টু বি এন ওল্ড ফ্ৰেণ্ড অফ Shuti's uncle Shutiৰ খুৰাকৰ কি পুৰণি বন্ধু আছিল বুলি কৈছে নেৰেটেড ষ্টৰিজ অফ চুকাফা তেখেতে কি কৰিছিলে চুকাফাৰ কাহিনীটো কি কৰিছিলে তেওঁলোকৰ আগত বৰ্ণনা কৰিছিলে দ্য ফাউণ্ডাৰ অফ দ্য আহোম ডাইনেষ্টি আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ কাহিনীটো তেওঁলোকৰ আগত বৰ্ণনা কৰিছিলে দিছ লেণ্ড হেজ so much memory এই ঠাইখনৰ বহু স্মৃতি আছে দিয়া said softly as they stood beside the ancient mounds তেওঁলোকে যিবিলাক মৈদাম আছিলে মৈদামবিলাকৰ যি ওখ ওখ ভেটিবিলাক আছিলে যে সেই ওখ ওখ ভেটিবিলাকৰ কাষতে থিয় হৈ পেলাই কৈছিলে কি বুলি কৈছিলে দিয়াই যে এই ঠাইখনৰ বহুতো স্মৃতি আছে অৰ্থাৎ বহু স্মৃতি বিজড়িত ঠাই দে ষ্টেড ইন Shuti's uncle's house তেওঁলোকে Shutiৰ খুৰাকৰ ঘৰতে থাকিছিল এণ্ড আফটাৰ এ হাৰ্ৰিড ব্ৰেকফাষ্ট উইথ লোকেল ডেলিকেচিছ মানে হৈছে সুস্বাদু খাদ্য স্থানীয় সুস্বাদু খাদ্যৰে ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ বা জলপান হয়নে ৰাতিপুৱাৰ জলপান খাই তেওঁলোকে কি কৰিছিলে দে ষ্টাৰ্টেড দেয়াৰ জাৰ্নি বেক টু গুৱাহাটী তেওঁলোকে গুৱাহাটীলৈ তেওঁলোকৰ উভতনি যাত্ৰা আৰম্ভ কৰিছিলে আসাম চিমছ ডিফাৰেণ্ট ফৰ দিয়া নাও এতিয়া দিয়াৰ বাবে অসম একেবাৰে বেলেগ যেন লাগে ইট ৱাজ নট জাষ্ট বিকজ শ্বি হেড চিন so many beautiful places but because Assam had shifted from a place on a map to a place in her heart তাই কেৱল সুন্দৰ ঠাই যে দেখিছে সেই সুন্দৰ ঠাই দেখাৰ বাবেই যে তাই অসমখন বেলেগ যেন লাগিছে সেইটো কথা নহয় বৰঞ্চ কি বুলি কৈছে কাৰণ কিয় মানচিত্ৰৰ ঠাই এখনৰ পৰা তাই সেই অসমখন কি হ'ল হৃদয়ৰ এখন ঠাইলৈকে পৰিৱৰ্তন হ'ল এতিয়া তুমি এই বক্সৰ কথাখিনি লৈ মন কৰা নাও that you have read the lesson এতিয়া তুমি পাঠটো পঢ়িলা think back about your assumption and about the places দিয়া এণ্ড Shuti visited এতিয়া তোমাক কৈছে তুমি আগতে অনুমান কৰা ঠাইসমূহ আৰু দিয়া আৰু Shutiয়ে ভ্ৰমণ কৰা ঠাইসমূহৰ বিষয়ে কি বুলি কৈছে ভাবা was your assumption right তোমাৰ অনুমান ঠিক আছিল অৰ্থাৎ তোমাক আগতে কি কৰা হৈছিল অনুমান কৰিবলৈ কোৱা হৈছিল যে এই ঠাইবিলাকৰ বাদেও দিয়া আৰু Shutiয়ে কি ঠাই ভ্ৰমণ কৰিব কি ঠাই তেওঁলোকে চাব তোমাক অনুমান কৰিবলৈ দিয়া হৈছিল গতিকে তোমাক কৈছে যে তোমাৰ অনুমান শুদ্ধনে তুমি ভবা ঠাইবিলাক তেওঁলোকে চালেনে সেই কথাটো কৈছে মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি পাঠটিৰ অসমীয়া আলোচনা আগবঢ়ালোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ বাবে এই পাঠটিৰ আমি কুৱেশ্যন এনচাৰসমূহ লৈ আনিবলৈ চেষ্টা কৰিম তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা কমেণ্ট কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ